হ'ল আমাৰ নামঘৰ। এইফালে চব সুন্দৰ, চব ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰি আছে, বড়ো নৃত্য। অটোনমাস কাউন্সিলৰ EM মাননীয় শ্ৰীযুত প্ৰদ্যুৎ চৌধুৰীদেৱক, তেখেতক আমাৰ মাজগাঁও বড়ো সমাজৰ আগত কণ্টেক্ট থ্ৰু দি চিনাকি দিবৰ বাবে অনুৰোধ জনোৱা হ'ল। আৰু আমাৰ মাজগাঁও ফালৰ পৰা এইখনে আৰ্নেৰে তেখেতক সন্মান জনাব। কেইদিনমান আগত মই আমাৰ বহাগৰ যি পৰম্পৰা ঘৰে ঘৰে বিহু মৰা, সেই বিহু মৰাৰ মই ভিডিঅ' দিছিলোঁ আপোনালোকে নিশ্চয় চাগে দেখিছে। আজি এই বহাগ বিহুত যি আমি ঘৰৰ চোতাল গ'লে বিহু মৰাৰ পাছত যি আমি পাৰ্টি কৰোঁ, খানা খোৱা, ভোজ খোৱা, আজি আমাৰ পাৰ্টি হ'ব। আপোনালোকক আমি কেনেকৈনো পাৰ্টি খাওঁ সকলোবোৰ দেখুৱাম। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গছত খানা এখন খাবলৈ গৈ আছোঁ। ৰাভা সমাজে এইফালে নীতি নিয়ম কৰি আছে আমাৰ বাওঁ চাইডে, আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আমাৰ নামঘৰত 2জোপা বৰগছ আছে আৰু এইফালে বড়োসকল নীতি নিয়ম কৰি আছে বৰ্তমান। আপোনালোকে দেখিবলৈ পাইছে ইয়াত মাজগাঁৱৰ সকলো বড়ো ৰাভা আমি একেলগে ঠিক একেটা সময়তেই আজি আমাৰ বহাগী বিদায় পৰম্পৰা। এইফালে আমাৰ মাজগাঁৱৰ নামঘৰত এইজোপা বৰগছত বড়ো সমাজে বহাগী বিদায় দি আছে আৰু আনফালে ইয়াৰ ৰাভা সমাজে তেখেতলোকে বহাগী বিদায় দি আছে এইজোপা বৰগছত। বাজাৰ হয় ৰাভা সমাজৰ, আপোনালোকে দেখিবলৈ পাইছে। খুব ধুনীয়া সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। এইফালে আমাৰ বড়োসকলে এখন আৰ্নাইৰে বহাগী বিদায় আমি বনাইছোঁ। বহাগী বিদায় এখন যোৱাকালি আমাৰ বিহু দলে এইখন আমাৰ সমাজত নীতি নিয়ম সামৰণি মৰা হৈছে।
পৰম্পৰা হয় এনেকৈ আমি গছত বিহু হ'লে মানে আমি বিহুৰ যে আমাৰ গামোচা আমি এনেকৈ বহাগী বিদায় দিওঁ আৰু আমি বড়োসকলে আৰনাইৰে এনেকৈ বহাগী বিদায় দিওঁ। সেইটো নীতি নিয়ম কৰি আহিলোঁ। মাজগাঁও বড়ো সমাজৰ এটা বৃহৎ গাহৰি লৈছে গোটা গোটা। কিমান কেজি হ'ব নাজান? মাত্ৰ 50 কেজি। অটোনমাস কাউন্সিলৰ EM মাননীয় শ্ৰীযুত প্ৰদ্যুৎ চুইকাৰীদেৱক গতিকে তেখেতক আমাৰ মাজগাঁও বড়ো সমাজৰ আগত খন্তেক থিয় দি চিনাকি ল'বৰ বাবে অনুৰোধ জনোৱা হ'ল আৰু আমাৰ মাজগাঁও ফালৰ পৰা এখনে আৰনাইৰে তেখেতক সন্মান জনাব। ইয়াৰ পাছত আমি তেনেকৈ বহুল ভিত্তিত আমি তেনেকৈ কৰা নাছিলোঁ। সন্মিলিত বড়ো গণমঞ্চৰ সভাপতি আমাৰ মাজত আছে শ্ৰীযুত মুকুন্দ বসুমতাৰী, তেখেতকো চিনাকি ল'বৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত আছে গোলাঘাট জিলা সন্মিলিত বড়ো গণমঞ্চৰে সাধাৰণ সম্পাদক আমাৰ মাজত আছে শ্ৰীযুত মিলন গামচাৰে, তেখেতকো চিনাকি ল'বৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত আছে নিখিল বড়ো ছাত্ৰ সন্থাৰ গোলাঘাট জিলা কমিটিৰ সভাপতি নীলেশ্বৰ ব্ৰহ্ম আমাৰ মাজত আছে, তেখেতক চিনাকি ল'বৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত আছে সন্মিলিত বড়ো গণমঞ্চৰে কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক কাতিলাম তুলচাৰী, সকলোৱে জানে তথাপিতো তেখেতৰ বিষয়বস্তু সম্পূৰ্ণ নাজানে, গতিকে তেখেতক চিনাকি ল'বৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত আছে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ বসুমতাৰী, তেখেতকো চিনাকি ল'বৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত আছে ধনশ্ৰী জিলা বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ বৰদৈচিয়া আছে, তেখেতক চিনাকি ল'বৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত আছে ৰেমা আঞ্চলিক উৰামঘাটৰ সন্মিলিত বড়ো গণমঞ্চৰ উপসভাপতি সত্যজিৎ বসুমতাৰী আছে, তেখেতক চিনাকি ল'বৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত আছে গোলাঘাট জিলা সন্মিলিত গণমঞ্চৰ বুমথিগিৰি স্পীকাৰ অধ্যক্ষ আমাৰ প্ৰণাৰাম বসুমতাৰী ইয়াত আছে, তেখেতক চিনাকি ল'বৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত আছে গোলাঘাট জিলা সন্মিলিত বড়ো গণমঞ্চৰ জিলা কমিটিৰ সহকাৰী সম্পাদক পবিত্ৰ কাকলাৰী, আমি প্ৰত্যেকে তেখেতক চিনি পাই, তেখেতক চিনাকি ল'বৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত আছে ৰজনী বৰুৱা, গমাৰিগুৰি উন্নয়ন খণ্ডৰ প্ৰাক্তন সভাপতি, তেখেতক চিনাকি ল'বৰ বাবে জনালোঁ। আমাৰ মাজত আছে ৰেংমা আঞ্চলিক উৰামঘাট বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ধৰণী দৈমাৰী আছে, তেখেতক চিনাকি ল'বৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত আছে আমাৰ এই অঞ্চলৰ সমাজ সেৱক আৰু আমাৰ বৰ্তমান গোলাঘাট জিলা বাথৰুম মহাসভাৰ উপসভাপতি লক্ষীৰাম কাকলাৰী, তেখেতকো চিনাকি ল'বৰ বাবে অনুৰোধ জনালোঁ। दिनै माजगावनि बा माजगामिनि नैबे दुब्लियाव माजगामिनि बे बर' राभा आरो गुबुन गुबुन जोंनि हारिसाफोरनि माने जथायै যৌথভাৱে ইয়াত বসবাস কৰা এখন গাঁও। बे गामिनि दा बर' समाजा आरो राभा समाजा दिनै बैसागुखौ आलदा आलदायै रंजादों। जोंहा गुबुन गुबुन हाबाफारिफोर बेलेग बेलेग कामবিলাকত আমি একেলগতে কৰোঁ, যদিও আজি এটা বিশেষ দিনটোক আমি নিজৰ নিজৰ জাতীয় অস্তিত্ব বা নিজৰ সংস্কৃতিবিলাক বজাই ৰখাৰ স্বাৰ্থত আমি তেনেকুৱা মানসিকতাৰে আমি মনটো একে আছে, যদিও বেলেগ বেলেগ আমি সংস্কৃতিটোক উপভোগ কৰিব বিচাৰিছোঁ। ইয়াত উপস্থিত আদৰ্শ আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আছিলে, তেখেতৰ মৃত্যু আজি 32 বছৰ হ'ল। 32 বছৰ মৃত্যু
দিনটো সমগ্ৰ অসমৰ বড়ো অধ্যুষিত অঞ্চলবিলাকত উদযাপন কৰাৰ উপৰিও আমি গোলাঘাট জিলা সমিতি নিখিল বড়ো ছাত্ৰ সন্থা বা এপছু আৰু সন্মিলিত বড়ো গণ মঞ্চ বা ইউপিঅ যৌথভাৱে মৈথমপুৰ বাথৌ মন্দিৰ প্ৰাংগণৰ খেলপথাৰত আমি উদযাপন কৰা হৈছিলে। ইফালে আমাৰ ভাত শাক বনি আছে, এয়া দালি, এয়া হ'ল গাহৰি মাংস, কেঁচা মাংস, টোটেল 60 আছে। ইফালে মাছ ফ্ৰাই, আছে যিখিনি আমাৰ জাতিৰ অস্তিত্ব কিবা আছে, যিখিনি আমাৰ অন্য জাতিৰ লগত ইফালে আমাৰ ভাষণ দি আছে আমাৰ EM ডাঙৰীয়া। কিবা কৰি ৰাখিবৰ কাৰণে উপেন্দ্ৰ সময় সেই ব্যৱস্থাটো অশেষ ধন্যবাদ থাকিল আমাৰ তহঁতে কি হাঁহিব নাজানা নেকি? হা, পিঠা খাই আছো, ইমান লাজ লাগি আছে। ভাত দি আছে, বেলেগ খানা একদম সুন্দৰভাৱে চলি আছে আমাৰ আজি বহাগী বিদায়ৰ খানা। আপোনালোকে দেখিবলৈ পাইছে আমাৰ মাজগাঁৱৰ বৃহৎ 119 ঘৰৰ সমাজ আমাৰ ইমান সুন্দৰভাৱে ইফালে ভাত দি আছে, দালি পোৱা নাইতো, দালি দি আছে, এইটো মাংস হয় ন বাবু, এইবিলাক মাংস দি আছে আমাৰ নৱজনী খুব সুন্দৰভাৱে। আমি একো নহয়, আমি কলৰ দনাত খাইছোঁ, খুব ধুনীয়া। এইটো মাছ ন, মাছ 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 পকাই আছে, মানুহ দেখা কয় এবাৰ ছবিটো এইটো হ'ল মাংস পকাই আছে বৰ্তমান, এইটো হ'ল ডিম। তোমাকচোন দেখুৱাই আছো দেখোন, এই যে দয়ানন্দ খাকলাৰী, আমাৰ এইটো সৰুপথাৰ মহাবিদ্যালয়ৰ GS, এইটো হ'ল গেমছ ছেক্ৰেটাৰী হৰিশ বড়ো। बोसोरनि आगु रंजा फोरबो, बोसोरनि आगु रंजा फोरबो, बैसागु बैसागु बैसागु, बोसोर गोदाननि बयबो बैसागु, बैसागु 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 बैसागु।